নমস্কাৰ এভৰিৱান আপোনালোকে চাই আছে জিবিএন আসাম আজি দিনৰ ভাগত এখন অফিচিয়েল নোটিছ আহিছিলে ডিৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যন আসামৰ ফালৰ পৰা আৰু এই নোটিছখনত টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট যেটো হৈছিলে আমাৰ যোৱা 19 জানুৱাৰীত আৰু তাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্টৰ বাবে যিখন পেপাৰ 2 আছিলে তো তাৰ ৰিটেন এক্সামৰ ৰিজাল্ট সম্পৰ্কত এই অফিচিয়েল নোটিছখন আছিলে নোটিছখনত কি লিখা আছে থুলমূলকৈ আপোনালোকক কথাখিনি প্ৰথমতে জনাই ল'ম তাৰ পিছত বহুতৰে এই নোটিছখন পোৱাৰ পাছত বহুতখিনি কনফিউজন আছে কুৱেশ্যন মাৰ্ক আছে বহুতে জনাইছে তো সেইখিনি মেইনলি 1:1 ৰেচিঅ'ত মাতিব নে 1:2 ৰেচিঅ'ত মাতিব গোটেইখিনি আপোনালোকক এই ভিডিঅ'টোত মই ক'বৰ কাৰণে চেষ্টা কৰিম গতিকে ভিডিঅ'টো আপোনালোকে শেষলৈ চাওক একদম আৰু কিবা যদি সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰিব কমেণ্ট বক্সত আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব তো এতিয়া আপোনালোকে অলৰেডি গমেই পালে যি পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্টৰ বাবে যিটো টেটকাম ৰিক্ৰুটমেণ্ট টেষ্ট হৈছিলে পেপাৰ 2 আৰু তাৰ ৰিজাল্ট অহা 30 মে'ত দিব দিনৰ 11 বজাত দিব madhyamik.assam.gov.in এই অফিচিয়েল ৱেবছাইটটোৰ জৰিয়তে আৰু তাত আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আপোনালোকৰ যিটো আছিল আৰু পাছৱৰ্ড যিটো আছিল আৰু তাৰ সেই পাছৱৰ্ড আৰু এপ্লিকেশ্যন নাম্বাৰেৰে লগইন কৰি লৈ আপোনালোকৰ ৰিজাল্ট চাব পাৰিব ডাউনলোড কৰিব পাৰিব আৰু কিবা যদি আপোনালোকক টেকনিকেল ছাপৰ্ট লাগে তেতিয়াহ'লে ইয়াতে টোল ফ্ৰী নাম্বাৰ এটা দিয়া হৈছে এইটো ইম্পৰ্টেণ্ট হয় আপোনালোকে ভালদৰে চাব এইটো আৰু আপোনালোকে এই টোল ফ্ৰী নাম্বাৰটোত কল কৰিব পাৰিব ৰাতিপুৱা 10 বজাৰ পৰা 5 PM লৈকে মানডে টু ছেটাৰডে যিটো ছাৰ্ভিচ টাইম থাকে আমাৰ তো সেই ছাৰ্ভিচ টাইমত আপোনালোকে কল কৰিব পাৰিব আৰু গ্ৰেজুৱেট টিচাৰৰ এখন অফিচিয়েল নোটিছ নহয় গ্ৰেজুৱেট টিচাৰৰ বাবে অফিচিয়েল নোটিছ ডিৰেক্টৰেট অফ সেকেন্ডাৰী এডুকেশ্যনে খুব সোনকালে তাৰ বাবেও নোটিছ জাৰি কৰিব যেতিয়া নোটিছ দিয়ে আপোনালোকক সেই সম্পৰ্কটো জনাই দিম আৰু যিসকল কেণ্ডিডেটৰ এক্সাম ভাল হয় বা যিখিনি কাট অফ অফিচিয়েলি ধৰি দিয়া থাকিব আৰু যিসকলে কাট অফ ফুলফিল কৰিব তেওঁলোকক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে চিলেক্ট কৰা হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যনত চিলেক্ট কৰোঁতেই তেওঁলোকে একেলগে এডমিট কাৰ্ডো ডাউনলোড কৰিব পাৰিব এলং উইথ দিয়াৰ টেণ্টেটিভ মাৰ্কছ আৰু সেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ যিখন এডমিট কাৰ্ড থাকিব আৰু সেই এডমিট কাৰ্ডতেই তেওঁলোকৰ ভেনিউ থাকিব ডেট এণ্ড টাইম মেনশ্যন থাকিব আৰু কি ডকুমেণ্ট তেওঁলোকক লাগিব এই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে সেইখিনি গোটেইখিনি এডমিট কাৰ্ডতেই মেনশ্যন থাকিব গতিকে এইখিনি আছিলে ইম্পৰ্টেণ্ট কথা আৰু এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যিখিনি আপোনালোকৰ সমস্যা আছে বা যিখিনি কুৱেশ্যন মাৰ্ক আছে যে 1:1 ৰেচিঅ'ত ডকুমেণ্ট ভেৰিফিকেশ্যনত মাতিব নে 1:2 ৰেচিঅ'ত মাতিব তাৰ আগতে আপোনালোকে গমেই পায় এই যিটো এই ৰিজাল্টটোত আপোনালোকে মেইনলি আপোনালোকৰ যিখিনি ৰিটেন এক্সামিনেশ্যনৰ মাৰ্ক আছে আৰু তাৰ লগতে ৱেটেজ যিখিনি মাৰ্কছ আছে সেই ৱেটেজ মাৰ্কছখিনি আৰু ৰিটেন এক্সামিনেশ্যনৰ মাৰ্কছখিনি আপোনালোকে লাভ কৰিব মানে ডাউনলোড কৰিব পাৰিব সেইখিনি এতিয়া ৱেটেজ মাৰ্কছ বুলি কোৱাৰ লগে লগে আপোনালোকৰ যিখিনি আপোনালোকে মাৰ্কছ তাত দিছিলে অনলাইন এপ্লাইৰ সময়ত একাডেমিক হওক প্ৰফেশ্যনেল হওক বা যিসকলে ইয়েছ ন' এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিজ NCC NSS স্পৰ্টছ কালচাৰেলৰ চাৰ্টিফিকেট আছে বুলি পেলাই আপোনালোকে ইয়েছ ন' দিছিলে তো তাৰ গোটেইখিনি ৱেটেজ সেই মাৰ্কছৰ গোটেইখিনিৰে এটা ৱেটেজ এটা আপোনালোকে পাব ৰিটেন এক্সামিনেশ্যনৰ মাৰ্কছখিনিৰ লগত তো এতিয়া কথাটো হ'ল সেইখিনি আপোনালোকে বাৰু সকলোৱে গমেই পালে কিন্তু এতিয়া কথাটো হ'ল যে 1:1 ৰেচিঅ'ত মাতিব নে 1:2 ৰেচিঅ'ত মাতিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে পোষ্ট গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেণ্টৰ পোষ্টখিনিৰ বাবে এতিয়া যদি 1:2 ৰেচিঅ'ত মাতে প্ৰচেছটো একদম চিম্পল যিমানখিনি পোষ্ট আছে তাৰ ডাবল ডকুমেণ্ট ভেৰিফিকেশ্যনলৈ মাতিব ডকুমেণ্ট ভেৰিফিকেশ্যনত গোটেইখিনি ডকুমেণ্ট চাব যদি ৰিকুইজিট কোৱালিফিকেশ্যনখিনি কেণ্ডিডেটজনে ফুলফিল কৰিছে যিখিনি এডভাৰটাইজমেণ্টত আছিলে তেতিয়াহ'লে তেওঁলোক নেক্সট ফাইনেল ৰিজাল্টৰ বাবে তেওঁলোক এলিজিবল হ'ব তেওঁলোকৰ নাম ফাইনেল লিষ্টত আহিব আৰু ভিতৰত বহুতখিনি কথা থাকিব কিন্তু এইখিনিও ওৱান অফ দ্য পাৰ্ট হয় ফাইনেল ৰিজাল্টত নাম অহাৰ বাবে তো এইখিনি আছিলে 1:2 ৰেচিঅ'ত যদি ডকুমেণ্ট ভেৰিফিকেশ্যন হয় এইটো আছিলে এটা প্ৰচেছ কিন্তু যিটো 30 তাৰিখে যিটো ৰিজাল্ট দিব 30 মে'ত যিটো ৰিজাল্ট দিব তো এই 30 মে'ৰ ৰিজাল্টত যদি আপোনাৰ 1:1 ৰেচিঅ'ত মাতে তাত কিন্তু বহুতখিনি কথা থাকিব যিখিনি কথা মই এনেদৰে ভাবিছোঁ বহুতৰে বেলেগ হ'ব পাৰে কথাখিনি কিন্তু মোৰ কথাখিনি এনেকুৱা ধৰণে আপোনালোকক ক'ব বিচাৰিছোঁ ইয়াতে মেবি বহুতে এগ্ৰী কৰিব বহুতে এগ্ৰী নকৰিব যদি এগ্ৰী নকৰে আপোনালোকে আপোনালোকৰ পইণ্টখিনি কমেণ্ট বক্সত কমেণ্ট কৰি নিশ্চয় জনাব তেতিয়া আৰু বেছি ক্লিয়াৰ হ'ব পৰা যাব এতিয়া 1:1ত যদি মাতে কেণ্ডিডেট ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে তাতো এনেকুৱা বহুতখিনি কেণ্ডিডেট থাকিব যিসকলৰ ধৰক BEd ক্লিয়াৰ নাছিলে সেই সময়ত বা এতিয়াও ক্লিয়াৰ নাই বা বহুত মাষ্টাৰ ডিগ্ৰী ক্লিয়াৰ নাছিলে কাৰণ এনেকুৱা বহুতখিনি কেণ্ডিডেট আছিলে যিসকলে ধৰক যিহেতু ডকুমেণ্ট আপলোড কৰিবলৈ দিয়া হোৱা নাছিলে সেইকাৰণে তেওঁলোকে কি কৰিছিল এটা লামচাম মাৰ্কছ এটা তেওঁলোকে এড কৰি দিছিলে আৰু ঠিক তেনেদৰে তেওঁলোকে ডিক্লেৰেশ্যনত টিক মাৰ্ক দিছিলে আৰু
তেওঁলোকৰ যি ফৰ্ম আছিলে সেই ফৰ্মখন ফিল আপ হৈ গৈছিলে ছাকচেছফুলি তেওঁলোকৰ ফৰ্মখন ফিল আপ হৈ গৈছিলে কিন্তু এতিয়া তেওঁলোকক যদি 1:1 ৰেচিঅ'ত মাতে এইখিনিতো চোৱা হ'ব এইখিনি চোৱা হ'লে যিসকলৰ ধৰক ৰিকুইজিট কোৱালিফিকেশ্যনখিনি ফুলফিল নহয় যিখিনি এডভাৰটাইজমেণ্টত আছিলে যদি ফুলফিল নহয় তেওঁলোক অট'মেটিকেলি কি হৈ যাব এলিমিনেশ্যন হৈ যাব যদি অট'মেটিকেলি তেওঁলোক এলিমিনেশ্যন হৈ যায় যদি 1:1 ৰেচিঅ'ত মাতে মানে যিমানখিনি পোষ্ট আছে সিমানখিনি পোষ্টৰ সিমানখিনিয়ে কেণ্ডিডেট যদি মাতে তেতিয়াহ'লে কি হ'ব বহুত পোষ্ট কি হৈ যাব ভেকেণ্ট হৈ যাব কাৰণ ডেফিনেটলি পষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্টতো বহুতখিনি কেণ্ডিডেট আছে যিসকলৰ ৰিকুইজিট কোৱালিফিকেশ্যন ফুলফিল নহয় তো ভেকেণ্ট যদি হৈ যায় তেতিয়াহ'লে আৰু এডিশ্যনেল কেণ্ডিডেটছ তেওঁলোকে চিলেক্ট কৰিব লাগিব আৰু এডিশ্যনেল কেণ্ডিডেট তেওঁলোকে কেনেকৈ চিলেক্ট কৰিব নেক্সট আকৌ তেওঁলোকে মেৰিট লিষ্ট বা যি ৰিজাল্ট যেনেকৈ প্ৰক্ৰিয়াৰে উলিয়াই তেওঁলোকে তেনেকৈ আৰু ৰিজাল্ট তেওঁলোকে উলিয়াব লাগিব উলিয়াই পেলাই আকৌ তেওঁলোকে চেক কৰিব লাগিব গতিকে এইটো এটা প্ৰচেছৰ ভিতৰত চলি থাকিব 1:1 ৰেচিঅ'ত যদি মাতে আৰু এই নটিছখনত আপোনাৰ ক্লিয়াৰলি ক'তো লিখা নাই তেনেকৈ যে 1:1তেই মাতিব বা 1:2তেই মাতিব গতিকে ইয়াতে দুটা কণ্ডিশ্যনে এতিয়া আছে বৰ্তমান গতিকে 1:1তো মাতিব পাৰে 1:2তো মাতিব পাৰে 1:2ত মাতিলে কথাটো চিম্পল আপোনালোকক অলৰেডি ক'লোৱে বা বহুতে গমেই পাইছে কিন্তু 1:1ত যদি মাতে প্ৰচেছটো আৰু অলপ দীঘলীয়া হৈ যাব কাৰণ পোষ্টখিনি ভেকেণ্ট থাকিব গতিকে গোটেইখিনি পচিবিলিটি আছে এতিয়া আপোনালোকক এইখিনি মই যেনেকৈ ভাবিছোঁ সেই কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ যদি কিবা ক'বলগীয়া থাকে বা আপোনালোকৰ যিখিনি মতামত হ'ব এই ভিডিঅ'টো চোৱাৰ পাছত সেইখিনি আপোনালোকে কমেণ্ট বক্সত ডেফিনেটলি কমেণ্ট কৰি জনাব তেতিয়া বহুতেই আৰু বহুতখিনি কথা জানিব পাৰিব বিভিন্ন ধৰণে গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিলে আৰু যদি কিবা ক্লিয়াৰ আপডেট পাওঁ আপোনালোকক আমাৰ টেলিগ্ৰাম চেনেল হওক বা ভিডিঅ'ৰ জৰিয়তে হওক আপোনালোকক জনাই দিম ডেফিনেটলি আৰু গ্ৰেজুৱেট টিচাৰৰ যিখন পেপাৰ 1 আছিলে তাৰ বাবেও আপোনালোকে ৱেইট কৰক 5 তাৰিখে ৰিজাল্ট ওলাব বুলি কৈছিলে প্ৰভিজনেল ৰিজাল্ট CM ছাৰে তো মে বি গ্ৰেজুৱেট টিচাৰৰ 5 তাৰিখে ওলাব লাগে তাৰ আগত কিন্তু অফিচিয়েল নটিছখন আহিব গতিকে এইখিনি কথা আছিলে আপোনালোকক আপকামিং আপডেটবোৰ আমাৰ ভিডিঅ'ৰ জৰিয়তে এনেদৰে জনাই যাম গতিকে আজিৰ ভিডিঅ'টোত এইখিনি আছিলে লগ পাম আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈ ধন্যবাদ নমস্কাৰ